হাই ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে ভালে আছেনে? আজি আপোনালোকক ওচৰত লৈ আহিছোঁ এটা নতুন বিষয়, বহুপদ। বহুপদ এই বহুপদনো কি? এই নামৰ পৰাই আমি বুজি পাওঁ বহুপদ। বহু মানে কি? মেনি, বহুত, আৰু পদ হ'ল আমাৰ ৰাশি। এইটো হ'ল আমাৰ বহুপদ। গতিকে এই বহুপদ আমাৰ কেনেকৈ তাৰমানে গঠন হয়, বহুপদ এটা কেনেকৈ গঠন হয়। ইয়াতে চাবা, আমি যেতিয়া বীজগণিতত পাইছোঁ এলজেব্ৰাত, তেতিয়া আমি এটা কি পাইছিলোঁ? টাৰ্মছ বা পদ পাইছিলোঁ, পদ। আৰু এই পদটো আমাৰ কি হয়? দুটা বস্তু দি আমাৰ গঠন হয়। আৰু সেই দুয়োটা বস্তু কি হয়? এটা আনটোৰ লগত ইনটু হৈ থাকে। তাৰে দুটা বস্তু, তাৰে এটা বস্তু হ'ব ইয়াতে আমাৰ এটা কি হ'ব? এটা ৰিয়েল নাম্বাৰ থাকিব, আৰু ইয়াতে থাকিব আমাৰ এটা ভেৰিয়েবল। আমি ধৰি ল'লোঁ যে এই ভেৰিয়েবলটো আমাৰ কি আছে? এক্স আছে, আৰু ইয়াৰ লগত আমাৰ ইনটু হৈ থাকিব। সিহঁতৰ লগত কি হয়? ইনটু হৈ থাকে। কি থাকিব? যিকোনো আমাৰ এটা ৰিয়েল নাম্বাৰ থাকিব পাৰে। যেনেকৈ আমি ধৰিলোঁ 3 ইনটু এক্স, এইটো কি হ'ব? থ্ৰাইছ এক্স। ই এটা কি হ'ল? একোটা পদ হৈ গ'ল। ই একোটা পদ হ'ল। বা এনেকৈ যদি থাকে আমাৰ ছাপ'জ 5, ইয়াত আমাৰ কি হ'ল? এক্স ৱাই। ইয়াতে এইটো হ'ল আমাৰ এক্স ৱাই। তাৰমানে ইয়াৰে এক্স ৱাই হ'ল আমাৰ কি? ভেৰিয়েবল, চলক। চলক মানে কি? যাৰ মানবিলাক পৰিৱৰ্তন হৈ থাকে, যাৰ মানটো একে নাথাকে, পৰিৱৰ্তন হৈ থাকে, তাকে আমাৰ চলক বুলি কোৱা হয়। আৰু এই 5টো আমাৰ কি হয়? ধ্ৰুৱক। ইয়াৰ মানটো পৰিৱৰ্তন নহয়। 5 মানে কিমান আমি বুজি পাওঁ। যদিও কোনোবাই কয় 5 মানে কি হ'ব? এনেকৈ 5 হ'ব। 5 ৰুপিজ হ'লে 5, 1 2 3 4 5 ৰুপিজ। 5 কিবা কোৱান্টিটি যদি কয় বুজি পাওঁ। কিন্তু এক্স বুলি ক'লে আমি কিবা বুজি পাওঁ নে? কেইটা, কিমান, সৰু ডাঙৰ, এইবিলাক আমি একো বুজি নাপাওঁ। কাৰণ এক্সৰ মানটো যে আমাৰ ফিক্স নাথাকেয়ে। এই এক্সৰ মান বা ৱাইৰ মান এনেকৈ যিবিলাক তোমাৰ আখৰ দি যিবিলাক বুজোৱা হয়, ইহঁতৰ মানবিলাক কি হয়? পৰিৱৰ্তন হয়। বেলেগ বেলেগ অৱস্থাত, বেলেগ বেলেগ কণ্ডিশ্যনত সিহঁতৰ মানবিলাক বেলেগ হৈ থাকে। সেইকাৰণে ইহঁতক কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। গতিকে আমাৰ এটা পদ যদি আমাৰ হ'ব যায়, তেতিয়াহ'লে দেখা যায় তাৰ এটা কি হয়? এই চলকৰ লগত আমাৰ এটা সংখ্যা, আৰু সেই সংখ্যাটো আমাৰ কি হ'ব লাগিব? মাইনাছ হ'ব পাৰে, প্লাছ হ'ব পাৰে, কিন্তু আমাৰ কি হ'ব? ৰিয়েল নাম্বাৰ হ'ব পাৰে। আনকি তোমাৰ এইটো হ'ব পাৰে, থ্ৰাইছ এক্স, ৰুট অফ 3x, ই এটা পদ হ'ব পাৰে। ৰুট অফ 2y, ইও পদ হ'ব পাৰে। এইবিলাক আমাৰ ৰিয়েল নাম্বাৰ হ'ব পাৰে। এইটো 2/3x³, ই এটা পদ হ'ব পাৰে। এইটো আমাৰ কি? ৰিয়েল নাম্বাৰ 2/3, হয়নে? ৰিয়েল নাম্বাৰ হয় না নাই? হয়। তে মই কি কৈছোঁ যে যদি আমাৰ এটা পদ গঠন হয়, তাত আমাৰ কি? ৰিয়েল নাম্বাৰ আৰু এটা চলক থাকিব লাগিব। গতিকে আমি ৰিয়েল নাম্বাৰ পাইছোঁ, চলক পাইছোঁ। গতিকে এইটো এটা আমাৰ কি হ'ব? পদ। এতিয়া আমাৰ পদ এটা গঠন হ'বলৈ হ'লে আমাৰ দেখা যায় যে ৰিয়েল নাম্বাৰ আৰু কি হয়? চলক থাকে। ঠিক একেদৰে আমাৰ বহুপদ, তাৰ বহুত কেইটা পদ, ধৰা হ'ল এইটো প্লাছ, এইটো প্লাছ, এনেকুৱা মাইনাছ, এনেকুৱা। এইটো ধৰা হ'ল টুৱাইছ x², টুৱাইছ y, 5z5। এইটো কেইটা পদ আছে? এটা, দুটা, তিনিটা, চাৰিটা পদ আছে। গতিকে এইটো এটা কি হ'ব? বহুপদ। এই ৰাশিটো কোৱা বহুপদ ৰাশি। ইয়ে হ'ল আমাৰ এটা বহুপদ। আৰু এই পদবিলাক আমাক কি কৰা হয়? বহুপদ গঠন হওঁতে একোটা পদ আনটোৰ লগত কি হৈ থাকিব লাগিব? যোগ আৰু বিয়োগ চিনেৰে এইবিলাক কি কৰা হয়? সম্পৰ্ক দেখুওৱা হ'ব, সংযোগ কৰা হ'ব। যোগ আৰু বিয়োগ যদি আমাৰ কি হয়? এই গোটেইকেইটা যদি আমাৰ ইনটু কৰি দিয়া হয়, তেতিয়াহ'লে এই বহুপদটো কি হ'ব? গোটেইকেইটা ইনটু কৰি আমি যিটো ৰিজাল্ট পাম, এইটো হ'ব আমাৰ এইটো বহুপদ হ'ব, কিন্তু এটা পদ থকাই বহুপদ হ'ব। কেইটা পদ হ'ব? মুঠে এটা পদ হ'ব। তেতিয়া আমাৰ বহুত কেইটা পদ নহ'ল। গতিকে এটা পদ হ'লে কি কয়? সেইটো আমি পাম। তেতিয়াহ'লে তাক আমি এক পদ
কি হ'ব তে এক পদ বুলি কোৱা হ'ব, তাক আমি বহুপদ বুলি নকওঁ। ঠিক আছে, এইটো আমাৰ কি আছিল বহুপদ। এতিয়া আৰু এটা কণ্ডিশ্যন আছে, এই বহুপদ ৰাশি যদি হ'ব যায় বা বহুপদ হ'বলৈ হ'লে এই যিটো আমাৰ ভেৰিয়েবল দেখা গৈছে, এই ভেৰিয়েবলৰ সাপোজ আমাৰ এইটো লৈছোঁ টুৱাইছ এক্স টু দি পাৱাৰ 4 ল'লোঁ। ইয়াৰ আমাৰ এই টুটো কি হ'ব সহগ, এইটো আমাৰ কি হ'ব লাগিব ৰিয়েল নাম্বাৰ সহগ, সহগ। এইটো আমাৰ ভূমি, এইটো আমাৰ কি হ'ব ঘাত বা পাৱাৰ বুলি কওঁ, ঘাত বা পাৱাৰ। গতিকে এই যিটো আমাৰ চলক হয়, চলক ৰাশিৰ যিটো আমাৰ পাৱাৰ থাকিব, এই চলক ৰাশিৰ পাৱাৰটো কি হ'ব লাগিব সদায় কি হ'ব লাগিব, চলক ৰাশিৰ পাৱাৰটো সদায় আমাৰ কি হ'ব লাগিব কি কোৱাচোন, এইবিলাক আমাৰ সদায় পজিটিভ হ'ব লাগিব, পজিটিভ নাম্বাৰ হ'ব লাগিব। হা, পজিটিভ নাম্বাৰ এইবিলাক আমাৰ কি হ'ব লাগিব পজিটিভ নাম্বাৰ হ'ব লাগিব, যিটো আমাৰ কি বুলি কয় হোল নাম্বাৰ হ'ব লাগিব, নাইবা ইয়াৰ পাৱাৰটো আমাৰ কি হ'ব পাৰে জিৰ' হ'ব পাৰে। কি হ'ব পাৰে ইয়াৰ পাৱাৰবিলাক আমাৰ কি হ'ব পাৰে জিৰ' হ'ব পাৰিব। কিন্তু টুৱাইছ এক্স 3 5 এইটো এটা আমাৰ কি হ'ল বহুপদ। ইয়াতে কেইটা পদ আছে, এটা দুটা পদ আছে। আৰু এই যিটো আমাৰ চলকৰ পাৱাৰ কিমান আছে 3 আছে, গতিকে ই এটা আমাৰ বহুপদ হ'ব। কাৰণ আমি কৈছোঁ যে এই যিটো চলক থাকিব, চলকৰ পাৱাৰবিলাক কি হ'ব লাগিব আমাৰ ধনাত্মক হ'ব লাগিব, কিন্তু জিৰ'টো হ'ব পাৰে, কি হ'ব পাৰে জিৰ' হ'ব পাৰে, কিন্তু আমাৰ কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব। তেতিয়া আমাৰ ইয়াক কি বুলি কোৱা হ'ব বহুপদ ৰাশি বুলি কোৱা হ'ব। এইটো আমাৰ দুটা কণ্ডিশ্যন। এটা কণ্ডিশ্যন আমাৰ কি আহিল যে ভেৰিয়েবলৰ পাৱাৰটো আমাৰ কি হ'ব লাগিব সদায় ধনাত্মক হ'ব লাগিব, ধনাত্মক আৰু কি হ'ব লাগিব যিটো আমাৰ হোল নাম্বাৰ বুলি কোৱা হয়, যিবিলাক আমাৰ জিৰ' লৈ আমাৰ যিবিলাক আমাৰ স্বাভাৱিক সংখ্যা হয়, এই গোটেই সংখ্যাবিলাক আমাৰ কি হ'ব তাৰমানে থাকিব লাগিব, এইবিলাক থাকিব লাগিব। ইয়াৰ পাৱাৰবিলাক আমি কি হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে। আৰু ছেকেণ্ড কথা হ'ল এই যিটো ইনটু হৈ থাকিব, সেই ইনটু হোৱা সংখ্যাটো কি হ'ব লাগিব আমাৰ ৰিয়েল নাম্বাৰ হ'ব লাগিব, বাস্তৱ নাম্বাৰ হ'ব, বাস্তৱ সংখ্যা হ'ব লাগিব। তেতিয়াহে আমাৰ এইটো এটা কি হ'ব পলিনমিয়াল হ'ব। গতিকে এই পলিনমিয়াল ইয়াৰ ভিতৰত এতিয়া আমাৰ হ'ল বহুপদ ৰাশি যিটো মাত্ৰা, বহুপদৰ মাত্ৰা। এতিয়া মাত্ৰা ডিগ্ৰী, বহুপদৰ মাত্ৰানো কি বস্তু? এতিয়া দেখা যায় কি যদি আমি এনেকৈ যদি এটা বহুপদ ৰাশি যদি কোৱা হয় xy প্লাছ এক্স কিউব প্লাছ 3, আমি ধৰি ল'লোঁ এইটো এটা কি হ'ল আমাৰ এটা বহুপদ ৰাশি, কিয়নো ইয়াতে আমাৰ যিটো চলক আছে ইয়াৰ পাৱাৰটো আমাৰ কি আছে ধনাত্মক আছে। ইয়াতে দুটা চলক আছে এক্স ৱাই, দুয়োটাৰে মানে আমাৰ কি হৈছে পাৱাৰ 1 আমাৰ ধনাত্মক হৈ আছে। গতিকে ই এটা আমাৰ বহুপদ ৰাশি হ'ব। গতিকে ইয়াৰ মাত্ৰাটো কি হ'ব আমাৰ ইয়াতে কেইটা পদ লগ লাগি বহুপদ হৈছে তিনিটা পদ আছে, হয়নে? এই তিনিটা পদ আছে, ইয়াৰে কোনটো এই যিটো মাজৰ যিটো পদ আছে ইয়াৰ মানে পাৱাৰটো এইকেইটাতকৈ হায়েষ্ট আছে। ইয়াৰ পাৱাৰ কি আছে, এক্সৰ আছে 1, ৱাইৰ আছে 1। গতিকে ইয়াৰ যিটো আমাৰ ডিগ্ৰী বা মাত্ৰা সেইটো কি হ'ব, এনেকৈ দুটা বা তিনিটা যদি আমাৰ এনে চলক থাকে, এই গোটেইকেইটা চলকৰ এই পাৱাৰবিলাক যোগ কৰি যিটো হ'ব সেইটোৱে হ'ব তাৰ মাত্ৰা। গতিকে এই পদটোৰ মাত্ৰা হ'ব ইয়াৰ এক্সৰ আছে 1, ৱাইৰ আছে 1, 1 প্লাছ 1 এইটো হ'ব 2। ইয়াতে এক্সৰ আছে 3, গতিকে ইয়াৰ ডিগ্ৰী হ'ব 3। ইয়াতে আমাৰ এক্স থকা নাই, তাৰমানে এইটো বুজাইছে এক্সৰ পাৱাৰ কি হ'ব 0 আছে, তাৰমানে যিকোনো সংখ্যাৰে পাৱাৰ 0 হ'লে এইটো 1 হয়, তাৰমানে 3 × 1 আছে 3। গতিকে ইয়াৰ আমাৰ ডিগ্ৰী হ'ব 0 ডিগ্ৰী। এতিয়া আমাৰ দেখা যায় তিনিটা পদ আছে, তিনিটা পদৰ আমাৰ কি আছে বেলেগ বেলেগ কি আছে ডিগ্ৰী আছে, মাত্ৰা আছে। তেল এই
গোটেই বহুপদ ৰাশিটো মাত্ৰা যেতিয়া আমাক ক'ব যে এই বহুপদ ৰাশি মাত্ৰাটো কিমান আমি কি বুলি ক'ম 2 + 3 5 + 0 5 হ'ব নেকি নে 1 + 2 ইয়াতে দুটা আছে গতিকে 2 হ'ব নেকি না ইয়াতে 3 আছে 3 হ'ব এইটো আমি কেনেকৈ এইটো আমি চিনাক্ত কৰিম যিটো পদত সবতকৈ বেছি কি থাকে মাত্ৰা থাকে তেলে সেই বেছি মাত্ৰাটোই হ'ব সেই বহুপদ ৰাশিটোৰ মাত্ৰা গতে এই মাজৰ পদটোত কি আছে মাত্ৰা আছে 3 ডিগ্ৰী আছে 3 গতে এই গোটেই বহুপদ ৰাশিটোৰ ডিগ্ৰী আমি কি বুলি কোৱা হ'ব এটো 3 ডিগ্ৰীৰ মানে এই বহুপদ ৰাশি এই বহুপদ ৰাশি কিমান ডিগ্ৰী হ'ব 3 ডিগ্ৰীৰ বহুপদ ৰাশি বুলি কোৱা হ'ব তাৰ মাত্ৰা 3 বুলি কোৱা হ'ব আকৌ যদি এনেকৈ কওঁ thrice x y square 5 z plus 5x 5x plus 1 এইটো এটা বহুপদ ৰাশি গতিকে ইয়াৰে ডিগ্ৰী কিমান হ'ব হয়তো আমি ইয়াত দিলো 3 ইয়াতে ডিগ্ৰী কিমান হ'ব ইয়াতে x ৰ হল 3 এই পদটোত কিমান আছে ইয়াতে x ৰ আছে 1 y ৰ আছে 2 z ৰ আছে 1 তাহলে 1 + 2 + 3 = 4 এই গোটেই পদটোৰ ডিগ্ৰী হল আমাৰ কি 4 আর এইটোৰ ডিগ্ৰী কিমান হৈ আছে 3 তে কাৰ ডিগ্ৰী বেছি আছে এই পদটো কিমান 4 গতিকে এই গোটেই বহুপদটো কি হ'ব ডিগ্ৰী হ'ব আমাৰ 4 এনেকৈ আমি কি কৰিব পাৰো ডিগ্ৰী কৰিব পাৰো আৰু যদি আমাৰ এনেকৈ থাকে 3 আর 5 থাকে অকল 5 আছে তেলে ইয়াৰ ডিগ্ৰী কিমান হ'ব ইয়াৰ ডিগ্ৰী হ'ব 0 কিয়নো x টু দি পাৱাৰ 0 বুলি ধৰিব লাগিব গতিকে x ৰ পাৱাৰ তেতিয়ালে কি হ'ব 0 তেলে এটো 0 ডিগ্ৰী হ'ব এনেকুৱা গতিকে ইয়াৰ ডিগ্ৰী বিলাক কি হ'ব তাৰ মানে যাৰ সবতকৈ বেছি পাৱাৰ আছে য'ত বেছি পাৱাৰ আছে হেইটোই হ'ব হেই বহুপদ ৰাশিটো ডিগ্ৰী বা মাত্ৰা এতিয়া মাত্ৰা হিচাপে আমাৰ বহুপদ ৰাশি এটা যেনিবা আমি এইটো ললো x और y + 2 আৰু এটা আমি এনেকৈ ল'ব পাৰোঁ y² + twice y + 1 এনেকৈ ল'ব পাৰোঁ x³ thrice x + 2 এইবিলাক আমাৰ একোটা কি হ'ল আমাৰ বহুপদ ৰাশি তেতিয়াহ'লে ইয়াতে যিটো আমাৰ চলক আছে এই চলকটো আমাৰ কি আছে ঘাত কিমান আছে হাইষ্ট ইয়াতে আমাৰ ঘাত আছে 1 যদি আমাৰ এনেকৈ ঘাত যদি 1 থাকে 1 তেতিয়াহ'লে এইটো কোৱা হ'ব ৰৈখিক বহুপদ ৰাশি ৰৈখিক বুলি কোৱা হয় আৰু ইয়াতে আমাৰ হাইষ্ট ইয়াতে y ৰ পাৱাৰ আছে 1 ইয়াতে আমাৰ y পাৱাৰ কিমান আছে 2 তেতিয়াহ'লে ইয়াক আমাৰ ঘাত কিমান হ'ব ইয়াৰ মাত্ৰা আমাৰ কিমান হ'ব 2 হ'ব 2 + 1 3 নহয় এটা টাৰ্মত যিমান থাকে সেইটো গতিকে ইয়াৰ আমাৰ হাইষ্ট পাৱাৰ কিমান আছে 2 আছে গতিকে 2 যদি থাকে এই বহুপদ ৰাশিটো কোৱা হ'ব দ্বিঘাত দ্বি মানে 2 দ্বিঘাত বহুপদ ৰাশি এইটো আমাৰ দ্বিঘাত এটা আমাৰ এইটো যদি আমি চাওঁ ইয়াতে x হল আমাৰ চলক x ৰ পাৱাৰ আমাৰ কিমান আছে 3 আছে হয় নে নাই আছে তেতিয়াহ'লে ইয়াক কোৱা হ'ব আমাৰ ত্ৰিঘাত 3 মানে 3 ত্ৰিঘাত বহুপদ ত্ৰিঘাত এটো বহুপদ এই হিচাপে আমাৰ বহুপদ ৰাশিবিলাক আমি কি কৰিব পাৰো আমি নাম দিব পাৰো এই হিচাপে আমি কি কৰিব পাৰো নাম দিব পাৰো তাৰপিছত যদি আমি কওঁ বহুপদৰ মান কেনেকৈ ওলাব লাগে বহুপদৰ মান বহুপদৰ মান ভ্যালু অফ দা পলিনোমিয়েলস বহুপদৰ মান এটা আমি যেনিবা লৈ ললো এটা আমি কি দ্বিঘাত পলিনোমিয়েল ললো এটো ধৰা হল x² - 6x plus -5x plus 6 ললো এটো হল আমাৰ এটা পলিনোমিয়াল কি পলিনোমিয়াল হল এটো দ্বিঘাত
ইয়াৰ হাইয়েষ্ট ঘাত আমাৰ কিমান আছে 2 আছে এতিয়া ইয়াৰ মান আমি কেনেকৈ ওলাও এই দ্বিঘাত পলিনোমিয়ালছটো মান কিমান এটা ধৰা হল যদি আমাৰ এই xৰ ইয়াতে px মান আমাৰ এইটো আমাৰ পলিনোমিয়াল এটা সাপোজ আমি ইয়াৰ মান ওলাব পাৰিম কি এই xৰ মান সাপেক্ষে xৰ মান যদি আমাৰ ইয়াতে সাপোজ 1 দিয়া যায় তেতিয়াহলে এই পলিনোমিয়ালটোৰ মান কিমান তেতিয়া আমি ক'ব লাগিব তেতিয়াহলে xৰ ঠাইত আমি 1 বহাম ইয়াতে 1 স্কয়াৰ হ'ব মাইনাস ইয়াতে হ'ব 1 5 into 1 plus 6 1 স্কয়াৰ মানে কিমান 1 5 5 ৰ গুণ 5 যোগ 6 1 যোগ 6 7 আৰু হল 5 7 পৰা 5 গলে 2 তাৰ মানে বুজাইছে এই যেটো আমাৰ দ্বিঘাত যেটো আমাৰ বহুপদ আছে এই বহুপদটোৰ মান আমাৰ কি হ'ব এটা মান হ'ব আমাৰ 2 কিহৰ কাৰণে এই xৰ মান যেতিয়া আমি কি কৰিম 1 বহাম ঠিক একেদৰে যদি আমি xৰ মান যদি আমি k বহাও তেতিয়াহলে আমাৰ কি হ'ব ইয়াৰ মান হ'ব pk ইয়াৰ মানটো হ'ব তেতিয়াহলে pk এটা pk কি হ'ব ইয়াৰ ঠাইত আমি k বহাই দিলো k স্কয়াৰ minus 5k plus 2 এটা pk হ'ব তেতিয়াহলে k স্কয়াৰ minus 5k plus 2 এয়া হল আমাৰ কি হল দ্বিঘাত বহুপদৰ মান হেনেকে আমাৰ হেনেকে আমি যিকোনো বহুপদৰ আমি কি মান ওলাব পাৰো আমাৰ যদি ৰৈখিক দিয়ে তাৰ যদি আমি ভ্যালু বহাও কিবা এটা মান পাম এই হিচাপে আমি কি কৰিব পাৰো আমাৰ বহুপদৰ মান আমি ওলাব পাৰো আমি এনেকে আমি বহুত ওলাম আমি আৰু এটা ললো পাৰো ইয়াতে যদি x ৰ ভ্যালু যদি আমি 0 হয় তেতিয়া মান কি হ'ব px এইখিনি আছিল এটা p0 কিমান হ'ব ইয়াতে আছে x স্কয়ার মানে 0 স্কয়ার 5 into 0 plus 6 0 স্কয়ার 0 5 into 0 0 plus 6 মানে তেতিয়া হ'ব আকৌ 6 গতিকে আমাৰ বহুপদৰ মানবিলাক কি হ'ব বেলেগ বেলেগ হৈ থাকিব কেতিয়া এই চলকৰ মানটো যেতিয়া বেলেগ বেলেগ লোৱা যায় আমি কৈছো চলক যেটো x y থাকে ইয়াৰ মান কোনো ফিক্স নাথাকে একে নাথাকে দুবক নহয় ইয়াৰ মানটো আমাৰ পৰিৱৰ্তন কন্ডিশন সাপেক্ষে কি হয় আমাৰ পৰিৱৰ্তন হৈ থাকে ঠিক আছে তাৰ পিছত আমি আহো বহুপদৰ শূন্য আমি এটা লৈছো বহুপদ px ইকুৱেল কিমান ললো x স্কয়ার minus 5x plus 6 এটা একটা বহুপদ রাখি ললো তেল এই বহুপদ রাখিটোৰ আমাৰ শূন্য ওলাব লাগে শূন্য মানে কি আকৌ তাৰ মানে এই বহুপদ ৰাখিটোত কি x যেটো ভেৰিয়েবল যেটো আমাৰ চলকৰ কি মান বহালে ইয়াৰ মানটো আমাৰ কি হ'ব শূন্য হ'ব চলকৰ কি মান বহালে আমি ইয়াৰ মানটো আমি কি পাম শূন্য পাম হেতুকে কোৱা হ'ব এই বহুপদ ৰাখিটোৰ শূন্য যেনিবা আমি কি মান বহালে আমি শূন্য পাম আমি নাজানো হেতু ওলাব লাগে তাৰ মানে কি এই বহুপদ ৰাখি মান কি হ'ব বুলি কৈছো শূন্য হ'ব তেতিয়াহলে আমি এই px কি আহিলে শূন্য এটা আমাৰ কি হ'ব x স্কয়ার minus 5x plus 6 হৈ গল বহুপদ ৰাখি মান শূন্য এটা আমি চাও এই শূন্য আমি ওলাব পাৰো নে নাই যদি এইটো আমি সমাধান কৰো এইটো আৰু এইটো আমি কি কৰিব লাগে মিডিল তানে মাজৰ টাৰ্মটো ভাঙি দুটা কৰিব লাগে তাৰ নিয়মটো আগতো পাইছা পিছতো পাবা এইটো আৰু এইটো গলে 6 2 3 গুণ 6 আমি এনেকে যদি লও twice x minus thrice x plus 6 এতিয়া যদি আমি কৰো 0 x কমন ললে কি পাম x minus 2 minus 3 কমন ললে x minus 2 2 এতিয়া আমাৰ এটো 0 হল x minus 2 কমন লোৱা গল এটো x minus 3 তাৰ মানে এইটো আৰু এইটো এই দুটা পদ পূৰণ কৰাৰ পিছত আমি কি পাইছো 0 পাইছো তাৰ মানে কি হ'ব তেতিয়া হলে আমাৰ কি হ'ব x
ইজিক্যাল টু x মাইনাস 1 ইজিক্যাল 0 অথবা x মাইনাস 3 ইজিক্যাল টু 0 হ'ব ইয়াত হয়তো কোনোবা এটা আমাৰ 0 হ'বই লাগিব কাৰণ দুটা পদ ইনটু কৰি আমি কি পাইছো 0 পাইছো হয়তো দুইটা হ'ব পাৰে এটো হলে কি হ'ব x ইজিক্যাল টু 2 ইয়াৰ পৰা আমি পাম x 3 এইফাল ললে প্লাস 3 তাহলে x এর মান কি হ'ব 2 আর x এর মান হ'ব আমাৰ 3 তার মানে আমাৰ এটো এটা বহু কি দ্বিঘাত বহুপদ রাখি এই দ্বিঘাত বহুপদ রাখি আমি কেইটা মান পাইছো ইয়াতে দুটা মান পাইছো দুটা মান পাইছো আর এই দুটা পার্টিকুলার এই কন্ডিশনার এই বহুপদ রাখিটো এই দুটা মানৰ কাৰণে হে এই এই যেটো পলিনোমিয়াল বহুপদ রাখিটো কি হ'ব 0 হ'ব আর বাকি কোনো মান বহালে কি হ'ব x মান বহালেও আমাৰ ইয়াৰ মান কেতে আমি 0 নাপাম কার অকল x মান 2 আৰু এই 3 বহালে হে আমি কি পাম 0 পাম সেই কাৰণ আমাক কোৱা হয় এইটো এই 2 আৰু 3 কোৱা হ'ব এই পলিনোমিয়ালটোৰ জিৰোজ বুলি কোৱা হ'ব শূন্য এই পলিনোমিয়ালটো শূন্য বুলি কোৱা হ'ব চাও আমি 0 হয় নে নাই এটা যদি আমি লও x মান 2 ললো এটা px 2 ললো 2 স্কয়ার মাইনাস 5 ইনটু 2 প্লাস 6 2 স্কয়ার মানে কিমান 4 এটো হ'ব 10 প্লাস 6 4 এটো হ'ব 10 মাইনাস 10 ইজ ইকুয়াল টু 0 এই 0 আহি গল বা এনেকে যদি আমি কি হয় 3 যদি লও 3 স্কয়ার মাইনাস 5 ইনটু 3 প্লাস 6 9 15 plus 6 15 minus 15 is equal to 0 তার মানে কি পার্টিকুলার এই যেটো বহুপদ ইয়ার এই দুটা মান আমি বহালে কি পাম আমি শূন্য পাম আর বাকি আপনি যিমান ট্রাই নকৰে কিয় যে যিকোনো মানৰ কাৰণে এটা আমি x এর কোনো মানৰ কাৰণে আমি এটো শূন্য বনাব নোৱাৰিম এটোই হল আমাৰ বহুপদৰ এনে হোৱা আমাৰ কি হয় শূন্য এটা এই বহুপদ এটা বহুপদ পদৰ এই বহুপদৰ শূন্য এই বহুপদৰ শূন্য বুৰৰ জ্যামিতিক অৰ্থ বহুপদ এটাৰ বা শূন্য বহুপদ এটা বহুপদ এটাৰ শূন্যবোৰৰ জিওমেট্রিক অৰ্থ এটা আমি কম ইয়াত আমি এটা কি লম এটা দ্বিঘাত বহুপদ ৰাখি লম যেনিবা x স্কয়ার প্লাস 9x প্লাস হয়তো কি লম 36 এইটো আমাৰ এটা কি বহুপদ ইয়াৰ এই শূন্যবিলাকৰ আমাৰ কি লাগে জিওমেট্রিক অৰ্থ যেনিবা আমি কি পাইছো আমি আগতে আমি এনেকে লেখ পাইছো এটা আমাৰ কি বুলি কয় x এক্সিস এইটো এই বহুপদ এই দ্বিঘাত আমাৰ বহুপদ যেটো আমাৰ হেৰি হয় যে গ্রাফ যদি আমি আঁকো আমি এনেকুৱা পাম এনেকুৱা আমি কার্ভ হিচাপে পাম হয়তো এনেকুৱা হ'ব পাৰে কিছুমান এনেকুৱাও হ'ব পাৰে এনেকুৱা হ'ব পাৰে বা কিছুমান এনেকুৱা হ'ব পাৰে এটো দ্বিঘাত বহুপদৰ আমি কি বুলি কৈছো এই শূন্যবিলাকৰ আমাৰ জিওমেট্রিক ধাৰণা অৰ্থ এতিয়া দেখা যায় যে আমি কৈছো যদি আমাৰ দ্বিঘাত বহুপদ ৰাখি হয় তেতিয়াহলে সেই দ্বিঘাত বহুপদ ৰাখি খুব বেছি আমাৰ কি হ'ব দুটাহে আমাৰ শূন্য পোৱা যাব কিমানটা পোৱা যাব দুটা তাৰ দুটা মান বহালেহে আমি ইয়াতে শূন্য পাম খুব বেছি দুটা মান বা এনেকুৱাও হ'ব পাৰে যে এই বহুপদ ৰাখিটো আমাৰ শূন্যৰ মান শূন্য 0 হ'ব পাৰে তাৰ এটাও নাই এনেকুৱা হ'ব পাৰে
যদি এটাও নাথাকে তাৰ কি হ'ব এই যেটো গ্ৰাফটো আমি কি লেগটো আমি এনেকুৱা পাম এই লেগটো আমাৰ এই x অক্ষক আমাৰ কাটিছে নেকি যদি x অক্ষ আমাৰ যিমানটা বিন্দুত টাচ কৰি যায় বা ছুই যায় বা কাটে কটাকটি কৰে এই বহুপদ ৰাশিটো সিমানটাই হ'ব তাৰ শূন্য যিমানটা বিন্দুত কাটে এই যেটো আমাৰ হেৰি লেখ আছে ই কেইটা বিন্দুত কাটিছে x অক্ষ ৰাহুল কেইটা নাই এটাতো কাটা নাই বলে তাৰ মানে ইয়াৰ আমি কি পালো ইয়াৰ আমি শূন্য নাপালো এইটো এটা আমাৰ আছে ই কেইটা বিন্দু ছুইছে কাটিছে এটা বিন্দুত গতিকে আমি এই ইয়াৰ আমি কি পাম এই মানে দ্বিঘাত পলিনোমিয়ালটোৰ আমি কি পাম শূন্য আমি কেইটা পাম এটা পাম ইও কাটা নাই ইয়াৰো নাই ই কেইটাত কাটিছে দুটাত তান ইয়াৰ আমি শূন্য পাম দুটা আমি কৈছো যে এই যে সদায় যে দুটাই থাকিব লাগিব দ্বিঘাত পলিনোমিয়ালত বা দ্বিঘাত আমাৰ বহুপদৰ হেতু কথা নহয় ম্যাক্সিমাম হেতু এটাও থাকিব পাৰে নাথাকিবও পাৰে বা খুব বেছি দুটা থাকিব পাৰে এইটো হল আমাৰ ইয়াৰ পৰা আমি কি কৰিব পাৰো এই যিবিলাক বহুপদৰ আমাৰ কি কৰিব পাৰো শূন্য লাভ পাৰো যেনিবা আমাৰ এটা আমি দ্বিঘাত বুলি কোৱা নাই এনেকৈ আমি এটা পালো এইটো এটা কাৰ্ভ পালো এটা আমি কি পালো লেগ ই আমাৰ x অক্ষ কেইটা পয়েন্টত কাটিছে কেইটা বিন্দুত 1 2 3 4 চাৰিটা বিন্দুত কাটিছে গতিকে ইয়াক আমাৰ কি হ'ব তাৰ মানে কেইটা হ'ব শূন্য ইয়াৰ শূন্য পাম আমি চাৰিটা যদি এনেকুৱা যদি থাকে এনেকে গল এটো আমাৰ কেইটা বিন্দুত কাটিছে এটা গতে ইয়াৰ আমি শূন্য পাম কিমান এটা তানে ই হ'ব আমাৰ ৰৈখিক বহুপদ ৰাখি আৰু যদি আমাৰ এনেকুৱাটো হ'ব পাৰে এনেকুৱা হ'ব পাৰে তেল 1 2 3 তিনটাত কাটিছে ইয়াৰ শূন্য আমি কেইটা পাম তিনটা হয়তো এইটো আমি 2.1 অনুশীলনীত আমি এনেকা আমাৰ দিয়া আছে তাতে খান আমি ক'ব লাগে কেইটা শূন্য আছে আমি কি চাই কম যে এই যেটো লেগটো আমাৰ x অক্ষত আমাৰ কেইটা বিন্দুত কাটিছে বা টাচ কৰিছে সেই কেইটাই হ'ব তাৰ শূন্য টাচ কৰা নাই তাৰ শূন্য নাই ঠিক আছে এইটো হল আমাৰ জিওমেট্ৰিক আমাৰ অৰ্থ দ্বিঘাত বহুপদ হলে আমাৰ কি হয় দুটা শূন্য হয় ম্যাক্সিমাম আৰু যদি আমাৰ কি হয় যদি আমাৰ এৰি হয় এই ৰৈখিক বহুপদ হলে এটা আমি কি পাওঁ শূন্য পাওঁ ঠিক এই শূন্য আৰু তাৰ মানে কি এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমি ধৰি ললো এটা এটা বহুপদ এই বহুপদটো কেনেকুৱা বহুপদ হৈছে আৰু এইও এটা বহুপদ a not equal to ইও এটা বহুপদ এই বহুপদটো হৈছে আমাৰ ৰৈখিক বহুপদ আৰু এইটো হৈছে আমাৰ দ্বিঘাত বহুপদ এটা ইয়াৰ আমাৰ শূন্য কি হ'ব ইয়াৰ শূন্য আমি যদি ইয়াৰ শূন্য কি হ'ব আমি যদি কওঁ চাও কি হয় ইয়াতে শূন্য তে আমি কি পাম ax = -b আর x = কি পাবা -b/a তার মানে ইয়ার শূন্য হব -b/a যেটা আমি x ৰ ঠাইত আমি কি বহাম -b/a যেতিয়া বহাম তেতিয়া হলে কি হ'ব এই বহুপদটো শূন্য হৈ যাব কি হৈ যাব শূন্য যেনিবা আমি বহাই চাম ax x ৰ ঠাইত কি বহাব দিলে -b/a + b
এ কেঞ্চেল মাইনাছ বি প্লাছ বি তাৰমানে কি হ'ব 0 শূন্য পাই যাম তেতিয়াহ'লে ইয়াৰ যিটো আমাৰ শূন্য আৰু ইয়াৰ যিটো আমাৰ হহক ইয়াৰ কি সম্পৰ্ক হ'ল মাইনাছ বিটো কি আছিল ধ্ৰুৱক ৰাখি বি আছে ধ্ৰুৱক আৰু এ তলত এ আছে এ কি আছিল এ আছিল এক্সৰ হহক এক্সৰ হক তাৰমানে বুজাইছে যিটো আমাৰ ৰৈখিক সমীকৰণ যদি হয় তাৰ যিটো আমাৰ কি থাকে এই যদি ৰৈখিক যদি আমাৰ বহুপদ যদি হয় তাৰ যিটো আমাৰ শূন্য হ'ব শূন্যটো কি হ'ব তাৰমানে এই ধ্ৰুৱক পদক আমাৰ কি কৰা হয় যদি আমি এই এক্সৰ হক দি যদি আমি হৰণ কৰোঁ যি পাম সেইটো হ'ব তাৰ শূন্য এতিয়া যদি আমি দ্বিঘাত সমীকৰণ যদি দ্বিঘাত বহুপদ যদি আমি লওঁ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি আৰু ইয়াক যেতিয়া আমি 0 ইয়াতে লগাই আমি যেতিয়া ইয়াক সমাধান কৰিম বহুত ধৰণৰ সমাধান আছে পূৰ্ণবৰ্গ আছে এনেকৈ আমি সমাধান কৰাৰ পিছত আমি কি পাওঁ ইয়াৰ এক্সৰ মান পাম হয়তো দ্বিঘাত সমীকৰণত পাবা মাইনাছ বি প্লাছ ৰুট অফ মাইনাছ বি প্লাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ তাৰমানে বুজাইছে যদি এই দ্বিঘাত ৰাশিটো যদি আমাৰ কি বুলি কওঁ আমি যদি এই শূন্যবিলাক এটা শূন্য যদি আমি মূল যদি এটা আলফা আৰু এটা যদি বিটা বুলি কওঁ তাৰমানে ইয়াতে প্লাছ মাইনাছ তাৰমানে ধৰি লওঁ আলফা কি হ'ব মাইনাছ বি প্লাছ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ আৰু তেতিয়া বিটা বি মাইনাছ বি মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a তেতিয়াহ'লে কি হ'ব ইয়াত আমি আলফা প্লাছ বিটা তাৰমানে ইয়াৰ যিটো শূন্য দুটাৰ যদি আমি কি কওঁ সমষ্টি যদি লওঁ কি হ'ব শূন্য দুটা যদি আমি যোগ কৰোঁ তে মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ এ প্লাছ মাইনাছ বি মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ এইটো যদি আমি লসাগু আনো কি হ'ব টুৱাইচে দি যদি আমি হৰণ কৰোঁ 1 হ'ব তেতিয়াহ'লে কি হ'ব মাইনাছ বি প্লাছ বি স্কুৱেৰ আণ্ডাৰ ৰুট অফ 4ac ইয়াতে থাকিলে প্লাছ মাইনাছ এইটো 1 হ'ব 1 দি কৰিলে একেই থাকিব মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac এইটো কি হ'ব ৰুট অফ হোল ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac প্লাছ এইটো হ'ল মাইনাছ কেঞ্চেল মাইনাছ বি মাইনাছ টুৱাইচ বি টুৱাইচ এ 2 কেঞ্চেল মাইনাছ বি বাই এ আৰু যদি আমি এই শূন্য দুটা যদি আমি কি কৰোঁ পূৰণ কৰোঁ আলফা ইনটু বিটা কি পাম মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ এ ইনটু মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ হ'ব ইনটু কৰিলে তলৰখিনি তলত কৰিলে 2 যায় 4 এ ইনটু এ স্কুৱেৰ আহিব ওপৰত কি হ'ব বি এইখিনি আহিব মাইনাছ বি প্লাছ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac মাইনাছ বি মাইনাছ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac তাৰমানে এইটো যদি আমি এ বুলি ধৰোঁ এইটো হ'ব প্লাছ আৰু এই গোটেইখিনি যদি আমি বি বুলি ভাবোঁ তেতিয়াহ'লে এইটো হ'ব আকৌ এ মাইনাছ বি এ প্লাছ বি আৰু এ মাইনাছ বি আমাৰ কি আছে আমাৰতো এটা হেৰি আছে সূত্ৰই আছে কি আছে এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ তাৰমানে প্ৰথম ৰাশি স্কুৱেৰ মাইনাছ দ্বিতীয় ৰাশি প্ৰথম ৰাশি কি আছে মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac হোল স্কুৱেৰ এইটো যদি আমি কৰা যায় কি পাম 4a স্কুৱেৰ মাইনাছ বি হোল স্কুৱেৰ মিনছ বি স্কুৱেৰ মাইনাছ এইটো যদি আমি স্কুৱেৰ যদি কৰোঁ কি হ'ব এইটো ৰুট আৰু স্কুৱেৰ কেঞ্চেল যাই থাকিব মাইনাছ বি স্কুৱেৰ মাইনাছ
প্লাছ 4ac বি স্কুৱেৰ প্লাছ মাইনাছ কেঞ্চেল কি থাকিল 4ac বাই 4a স্কুৱেৰ স্কুৱেৰ আৰু a কেঞ্চেল 4 কেঞ্চেল c বাই a এতিয়া আহোঁ তেতিয়াহ'লে দেখা গ'ল কি ইয়াত আমি কি পালোঁ যেতিয়া আমি এই শূন্য দুটা যদি আমি শূন্য দুটা এই শূন্য দুটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ তাৰমানে আলফা প্লাছ বিটা কি পালোঁ মাইনাছ বি বাই এ মাইনাছ বি বি কি বি হ'ল সহগ কাৰ হওক এক্সৰ তাৰমানে বুজাইছে এক্সৰ সহগ এ কি এ হ'ল এক্স স্কুৱেৰ সহগ এক্স স্কুৱেৰৰ সহগ এক্স স্কুৱেৰৰ সহগ তাৰমানে আলফা প্লাছ শূন্য দুটা যোগ কৰিলে আমি কি পাওঁ বিয়োগ এক্সৰ হওক বাই এক্স স্কুৱেৰ হওক এইটো হ'ল আমাৰ কি তাৰমানে শূন্যৰ লগত ইয়াৰ সমীকৰণটো সহগৰ সম্পৰ্ক ঠিক একেদৰে শূন্য দুটা যদি আমি পূৰণ কৰোঁ কি পাই আছোঁ চি বাই এ চিটো কি আছে ইয়াতে দুবক আৰু এ হ'ল আমাৰ এক্স স্কুৱেৰৰ সহগ তাত কি পালোঁ তেতিয়াহ'লে দেখা যায় যে শূন্য দুটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ বিয়োগ এক্সৰ হওক বাই এক্স স্কুৱেৰ হওক আৰু শূন্য দুটা যদি আমি পূৰণ কৰোঁ চি বাই এ মিনছ দুবক বাই এক্স স্কুৱেৰ হওক এ হ'ল আমাৰ কি যে বহুপদ ৰাখি দ্বিঘাত বহুপদ ৰাখি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এইটো হ'ল আমাৰ সম্পৰ্ক গতিকে এতিয়া যদি আমি এক কাম কৰোঁ যে আমাৰ এটা বহুপদ ৰাখি দ্বিঘাত বহুপদ ৰাখি লিখিব লাগে সাপোজ এটা মান দিয়া আছে 2 আৰু এটা দিয়া আছে 3 -3 বা 3 তেতিয়াহ'লে এই বহুপদ ৰাখিটো কেনেকৈ লিখিব পাৰোঁ দুটা শূন্য তাৰমানে দ্বিঘাত বহুপদ ৰাখি আৰু দ্বিঘাত বহুপদ ৰাখি লিখাৰ এটা নিয়ম হ'ল এই যিটো চলক হ'ব সেইটো স্কুৱেৰ মাইনাছ শূন্য দুটাৰ যোগফল হোল ইনটু এক্স প্লাছ শূন্য দুটা পূৰণ ফল এনেকৈ দিব পাৰোঁ শূন্য দুটা পূৰণ ফল এতিয়া এইটো যদি কওঁ যে এটা যদি আলফা হয় আলফা 2 বিটা যদি আমাৰ কি হয় 3 হয় তে আলফা প্লাছ বিটা 2 প্লাছ 3 কিমান হ'ব 5 আৰু আলফা বিটা হ'ব 2 ইনটু 3 6 তেতিয়া আমি লিখিব লাগিব এক্স স্কুৱেৰ মাইনাছ শূন্য দুটা যোগফল কি পালোঁ 5 প্লাছ কি পালোঁ শূন্য দুটা পূৰণফল হ'ল 6 তেতিয়া দেখা যাব যে আমাৰ দ্বিঘাত বহুপদ ৰাখিটো আমাৰ কি হ'ব এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 এইটো হ'ল আমাৰ দ্বিঘাত বহুপদ এনেকৈ আমি দ্বিঘাত বহুপদ আমি লিখিব পাৰোঁ এইটো হ'ল আমাৰ ফ্ৰেম অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েলছ তাৰমানে দ্বিঘাত বহুপদ ৰাখি লিখাৰ এইটো এটা গঠনৰ এটা সূত্ৰ গতিকে এইখিনি মনত ৰাখিবা আৰু আমি সেকেন্ড ক্লাছত আমি কি কৰিম এক্সাৰসাইজ আৰম্ভ কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক আগত যাবলৈ অলপ সহায় কৰি দিব ধন্যবাদ